নমস্কাৰ অসমবাসী ৰাইজ, আজি বহুত দিন পিছত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো হৈছে যে ফাইটাৰ আছিলৰ ডেলিভাৰী। আপোনালোকে চাব পাৰিছে স্ক্ৰীনত, এইটো হৈছে ফাইটাৰ আছিল, গানৈ ফাইটাৰটো ডেলিভাৰী কৰা হ'ব শিৱসাগৰ। তো বস্তুখিনি পেকিং কৰি লওঁ, তাৰপিছত আপোনালোকক সকলো প্ৰচেছ দেখাই আছোঁ। তো গানৈ ফাইটাৰটো দাদাজনে লৈছে, বহুত কম দামত দিয়া হৈছে। আৰু তাৰ লগতে কথা এটা কৈ দিছোঁ যে মাজতে বহুত দিন আমি ভিডিঅ' দিয়া নাই, কিন্তু তাৰ লগতে বৰ্তমানে আমাৰ ফাৰ্মত কেইবাটা আছিল ফাইটিঙৰ কাৰণে ৰেডি হৈ আছে। আছিল ফাইটাৰ আৰু লগতে মধ্যবয়সীয়া যে কোনোবা আছিল লাগে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোক সকলোৱে জানে যে আমি অল অভাৰ নৰ্থ ইষ্টত ডেলিভাৰী কৰোঁ, তাৰ লগতে গুৱাহাটীত আমি কেছ অন ডেলিভাৰী কৰোঁ। কোনোবা যদি ব্যক্তি ইচ্ছুক আৰু কোনোবাই যদি ফাইটিঙৰ লগত জড়িত, তেনেহ'লে আমাৰ এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰটো হৈছে 60018029। আৰু আপোনালোকক কথা এটা কৈ দিওঁ যে আমি এছিল বিক্ৰীৰ লগতে এছিল আমি ক্ৰয়ো কৰোঁ। যদি কোনোবা আপোনালোকৰ মাজত কোনোবাৰ এছিল ক্ৰয় কৰিবলগীয়া থাকে, আমাৰ নাম্বাৰ হোৱাটছএপ নম্বৰত আপোনালোকে এছিলৰ ফটো আৰু দামটো লিখি পঠিয়াই দিব। যদি আমি কাষ্টমাৰ পাওঁ আপোনালোকৰ এৰিয়াত, তেনেহ'লে আপোনাৰ এছিলটো বিক্ৰী কৰাই দিম। আপোনালোক কথা এটা কৈছোঁ যে কোনোবা তাৰ লগত যদি এছিল, টাৰ্কি, ইউনিফৰ্ম, চিল্কি এইবোৰো থাকে কৰকনাথ, তো বিক্ৰীৰ কাৰণে যদি আপোনালোকৰ বিক্ৰী কৰিব ইচ্ছা কৰে, তেনেহ'লে আমাৰ মোবাইল নাম্বাৰটোত আপোনালোকৰ এড্ৰেছ, ফুল এড্ৰেছ লগতে ভিডিঅ' ফটো আৰু ৰেট পঠিয়াই দিব। যদি আমি পাৰোঁ বস্তুখিনি বিক্ৰী কৰি দিম, বা আমি নিজেও আমাৰ লগত দৰকাৰ হয় তেতিয়া আমি আনি ল'ম। আপোনালোকক কথা এটা কৈ দিছোঁ যে বৰ্তমানে আমি এছিলবোৰ বৰ্তমানে কেছ অন ডেলিভাৰীটো কাম কৰি আছোঁ। এয়া চাব পাৰিছে, এছিলটো পেকিং কৰি ল'লোঁ। পেকিং কৰাৰ পিছতে বাইকত পেকিং কৰি ল'ম। বাইকটো বান্ধি ল'ব লাগে, কাৰণ আমাৰ ঘৰৰ পৰা বাছেৰে মোটামুটি 5 কিলোমিটাৰ দূৰ। 5 কিলোমিটাৰ দূৰ যাবলৈ হ'লে আমি বাইকতে লৈ যাব লাগিব, আৰু বাইকত ওলাই লৈ বান্ধি লৈ মই বাইকত লৈ আছোঁ। মই অকলে যাই ডেলিভাৰী কৰোঁ, উপায়টো নাই, আৰু নিজে ডেলিভাৰী কৰিলোঁ। আৰু এয়া চাব পাৰিছে, এয়া হ'ল বাছ আহি গ'ল, আৰু বাছত লোডিং কৰাৰ সময়ত এইটো ভিডিঅ'। কাষ্টমাৰক ভিডিঅ' দিব লাগে, নহ'লে কাষ্টমাৰে হয়তো নানান কমপ্লেইন কৰিব পাৰে। আপোনালোক সন্মুখতে মই পেকিং কৰিলোঁ, সেয়া চাব পাৰিছে সন্মুখত মাল পূৰা হেল্ডি হৈ আছে। এইটো ফাইটিঙৰ কাৰণে ৰেডি কৰিছে। বৰ্তমানে ৰেডি টু ফাইট নহয়, এইটো মানে ট্ৰেইনিং কৰাব লাগিব। বহুত কম দামত দিয়া হৈছে, যাৰ কাৰণে ট্ৰেইনিং কৰাব লাগিব। তো আজি ভিডিঅ'টো ইমান আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে।